আমাৰ টি-ট্ৰাইবেল আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা বিগত বছৰবিলাকৰ দৰে এই বছৰো আমি এটা ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ। CM কাপ আদিবাসী টি-ট্ৰাইবেল ফুটবল টুৰ্ণামেণ্ট নামেৰে। আৰু চূড়ান্ত খেলখন অহা 25 তাৰিখে এইখন খেলপথাৰতে দুলীয়াজানত অনুষ্ঠিত হ'ব। গতিকে এই খেলখন এইবাৰ আমি অকণমান অলপ চেঞ্জেছ আনিছোঁ। আমি 17 বছৰ অনূৰ্ধ্বৰ ল'ৰাক লৈ পেলাই ফুটবল টুৰ্ণামেণ্টটো আমি পাতিব খুজিছোঁ। ইতিমধ্যে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ খেলসমূহ বিভিন্ন জেগাত খুব সুন্দৰভাৱে হৈছে আৰু আমি জানিবলৈ পোৱা মতে ভাল খেলুৱৈ যুৱকসকল ওলাই আহিছে আৰু আমি বয়সৰ যিহেতু এটা ঊৰ্ধ্বতম সীমা বান্ধি দিছোঁ, সেইকাৰণে মই ভাবোঁ এইবাৰ পটেঞ্চিয়েল থকা ভাল খেলুৱৈ ওলাই আহিব পাৰিব আৰু সেই খেলুৱৈসকল ওলাই অহাৰ পিছত আমি তেওঁলোকক লৈ পেলাই ফিউচাৰ প্লেনিঙো কৰি আছোঁ। তেওঁলোকক আৰু ভাল ট্ৰেইনিং ভাল প্ৰশিক্ষণ দি পেলাই ভাল ফুটবল টীম এটা আমি তৈয়াৰ কৰিব পাৰোঁ নেকি। বা বাগিচাবিলাকত আমি সকলোৱে গম পাওঁ যে ফুটবলৰ প্ৰতি ৰাইজৰ যথেষ্ট আগ্ৰহ আছে। ফুটবল খেলি ভাল পায়, চাই ভাল পায় আৰু ফুটবল খেলা ল'ৰাৰো যথেষ্ট আমি সংখ্যা দেখা পাওঁ। সেইকাৰণে যদি সেই ল'ৰাবিলাকৰ মাজৰ পৰাই যদি আমি ভাল খেলুৱৈ উলিয়াই আনিব পাৰোঁ, তেন্তে মই ভাবোঁ অসমখনৰ কাৰণে আমাৰ দেশখনৰ কাৰণে ভাল হ'ব। তেওঁলোকে ৰাজ্যিক খেলক, নেশ্যনেলৰ কাৰণে খেলক, তেনেকুৱা এটা যদি আমি সন্ধান কৰি উলিয়াব পাৰোঁ, মই ভাবোঁ এই টুৰ্ণামেণ্টখনৰ প্ৰকৃত এচিভমেণ্ট সেইটোৱে হ'ব বুলি। কোন দলে অংশগ্ৰহণ কৰিব? সমগ্ৰ অসমৰ টীমে খেলিছে ইয়াত। ফাইনেলত এতিয়াই ক'বলৈ দিগদাৰ। যিবিলাক আমাৰ তিনিচুকীয়াৰ টীম আছে, নৰ্থ বেংকৰ টীম আছে, আমাৰ BTRৰ টীম আছে, তেওঁলোকৰ মাজৰ পৰা কোন ফাইনেলিষ্ট হয় এতিয়াই ক'বলৈ টান। কিন্তু আমি প্ৰথম উইনাৰ ৰানাৰ্ছ আপ আৰু আমি থাৰ্ড পজিশ্যনৰ কাৰণেও এখন খেল পাতিম। আৰু খেলবিলাক পতাৰ কোনোবা এটা টীম জিকিব, কোনোবা এটা টীম হাৰিব, সেইটো এটা সুকীয়া কথা। কিন্তু তাৰ মাজতে আমি চিলেকশ্যনো চলাই আছোঁ যে ভাল যুৱক যদি ওলাই আহে তেওঁলোকক আমি ভৱিষ্যতে তেওঁলোকক লৈ ভাল টীম এটা গঢ়াৰো আৰু তেওঁলোকক ভাল সুযোগ দিয়াৰো এটা চিন্তা আমি কৰি আছোঁ। আৰম্ভ ডুমডুমাত হৈছিল, সামৰণি দুলীয়াজানত। মুখ্যমন্ত্ৰীৰ 25 তাৰিখে কেইটা কাৰ্যসূচী আছে? তেওঁ ৰাতিপুৱা বেলাতে ডুমডুমাত এটিকলি দুটিপাত যি আঁচনি চাহ বাগিচা শ্ৰমিকসকলক লৈ চৰকাৰে গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সেই আঁচনিটোৰ ডুমডুমাৰ পৰাই পোনপটীয়াভাৱে তেওঁ সমগ্ৰ অসমৰ কাৰণে এটা লঞ্চ কৰিব আৰু তাৰপিছত মহিলা উদ্যমিতাৰ আঁচনিৰ বাবে তেওঁ দুলীয়াজানলৈ আহিব। সেই সুযোগটোৱে আমি আকৌ গ্ৰহণ কৰিছোঁ। তেওঁ যাতে এই খেলখনত থাকি পেলাই আমাৰ যুৱকসকলক যাতে উৎসাহিত কৰে আৰু নতুন প্ৰজন্মক যাতে তেওঁ এটা বাৰ্তা দিব পাৰে, সেইকাৰণে তেখেতক আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক লৈ যিহেতু আমি খেলখন পাতিছোঁ, গতিকে তেওঁ আহিলে ল'ৰাবিলাকে উৎসাহ পাব। দুটা কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী ইয়াত দুটা। যিহেতুকে দুলীয়াজান খুব সৰু চহৰ, তেনে ক্ষেত্ৰত দুটাকেই মুখ্যমন্ত্ৰী কাৰ্যসূচী, নিৰাপত্তাৰ দিশটো কিবা অসুবিধা আছে নেকি? নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিবৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন আছে, জিলা প্ৰশাসন আছে, তেওঁলোকে নিশ্চয় চাব। আৰু মই ভাবোঁ আজিৰ তাৰিখত অসমত খুব সুন্দৰ বাতাবৰণ, খুব ভাল বাতাবৰণ, খুব ভাল পৰিৱেশ আৰু খেলৰ দৰে এটা মানে ভাল কাম ইয়াত সদায় দুলীয়াজানবাসীৰ সহযোগিতা বিগত দিনবিলাকত আমি দেখি আহিছোঁ, ভৱিষ্যতেও থাকিব। যিহেতুকে দুখনকৈ দলং, দুটা সোমোৱা এণ্ট্ৰি পৰত দুখনকৈ দলং নিৰ্মাণ ব্যৱস্থাত আছে, তেনে ক্ষেত্ৰত যিটো ক্ৰাউড ইয়ালৈ হ'ব মুখ্যমন্ত্ৰীয়ে ভাবোঁ, তেনে ক্ষেত্ৰত কেনেধৰণৰ পৰিস্থিতি মোকাবিলা কৰিব বুলি আপুনি অনুভৱ কৰিছে? সেইখিনি নিশ্চয় প্ৰশাসনে চাব। মই নাভাবোঁ, কাৰণ কিছুদিন আগত নামৰূপত বৰ ডাঙৰ অনুষ্ঠান এটা হৈ গৈছে, খুব ধুনীয়াকৈ ট্ৰেফিক মেনেজমেণ্ট হৈছিল। গতিকে ইয়াততো বহুত বেছি ক্ৰাউড নাথাকে, সেইকাৰণে অসুবিধা হ'ব বুলি মই নাভাবোঁ। আমাৰ টি-ট্ৰাইবেল আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা বিগত বছৰবিলাকৰ দৰে এই বছৰো আমি এটা ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ। CM কাপ আদিবাসী টি-ট্ৰাইবেল ফুটবল টুৰ্ণামেণ্ট নামেৰে। আৰু চূড়ান্ত খেলখন অহা 25 তাৰিখে এইখন খেলপথাৰতে দুলীয়াজানত অনুষ্ঠিত হ'ব। গতিকে এই খেলখন এইবাৰ আমি অকণমান অলপ চেঞ্জেছ আনিছোঁ। আমি 17 বছৰ অনূৰ্ধ্বৰ ল'ৰাক লৈ পেলাই ফুটবল টুৰ্ণামেণ্টটো আমি পাতিব খুজিছোঁ। ইতিমধ্যে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ খেলসমূহ বিভিন্ন জেগাত খুব সুন্দৰভাৱে হৈছে আৰু আমি জানিবলৈ পোৱা মতে ভাল খেলুৱৈ যুৱকসকল ওলাই আহিছে আৰু আমি বয়সৰ যিহেতু এটা ঊৰ্ধ্বতম সীমা বান্ধি দিছোঁ, সেইকাৰণে মই ভাবোঁ এইবাৰ পটেঞ্চিয়েল থকা ভাল খেলুৱৈ ওলাই আহিব পাৰিব আৰু সেই খেলুৱৈসকল ওলাই অহাৰ পিছত আমি তেওঁলোকক লৈ পেলাই
ফিউচাৰ প্লেনিঙো কৰি আছোঁ তেওঁলোকক আৰু ভাল ট্ৰেইনিং ভাল প্ৰশিক্ষণ দি পেলাই ভাল ফুটবল টীম এটা আমি তৈয়াৰ কৰিব পাৰোঁ নেকি বা বাগিচাবিলাকত আমি সকলোৱে গম পাওঁ যে ফুটবলৰ প্ৰতি ৰাইজৰ যথেষ্ট আগ্ৰহ আছে ফুটবল খেলি ভাল পায় চাই ভাল পায় আৰু ফুটবল খেলা ল'ৰাৰো যথেষ্ট আমি সংখ্যা দেখা পাওঁ সেইকাৰণে যদি সেই ল'ৰাবিলাকৰ মাজৰ পৰাই যদি আমি ভাল খেলুৱৈ উলিয়াই আনিব পাৰোঁ তেন্তে মই ভাবোঁ অসমখনৰ কাৰণে আমাৰ দেশখনৰ কাৰণে ভাল হ'ব তেওঁলোকে ৰাজ্যিক খেলক নেশ্যনেলৰ কাৰণে খেলক তেনেকুৱা এটা যদি আমি সন্ধান কৰি উলিয়াব পাৰোঁ মই ভাবোঁ এই টুৰ্ণামেণ্টখনৰ প্ৰকৃত এচিভমেণ্ট সেইটোৱে হ'ব বুলি কোন কোন দলে অংশগ্ৰহণ কৰিব সমগ্ৰ অসমৰ টীমে খেলিছে ইয়াত ফাইনেলত এতিয়াই ক'বলৈ দিগদাৰ যিবিলাক আমাৰ তিনিচুকীয়াৰ টীম আছে নৰ্থ বেংকৰ টীম আছে আমাৰ BTRৰ টীম আছে তেওঁলোকৰ মাজৰ পৰা কোন ফাইনেলিষ্ট হয় এতিয়াই ক'বলৈ টান কিন্তু আমি প্ৰথম উইনাৰ ৰানাৰ্ছ আপ আৰু আমি থাৰ্ড পজিশ্যনৰ কাৰণেও এখন খেল পাতিম আৰু খেলবিলাক পতাৰ কোনোবা এটা টিম জিকিব কোনোবা এটা টিম হাৰিব সেইটো এটা সুকীয়া কথা কিন্তু তাৰ মাজতে আমি চিলেকশ্যনো চলাই আছোঁ যে ভাল যুৱক যদি ওলাই আহে তেওঁলোকক আমি ভৱিষ্যতে তেওঁলোকক লৈ ভাল টিম এটা গঢ়াৰো আৰু তেওঁলোকক ভাল সুযোগ দিয়াৰো এটা চিন্তা আমি কৰি আছোঁ আৰম্ভ ডুমডুমাত হৈছিল সামৰণি দুলীয়াজানত মুখ্যমন্ত্ৰীৰ 25 তাৰিখে কেইটা কাৰ্যসূচী আছে তেখেতৰ তেওঁ ৰাতিপুৱা বেলাতে ডুমডুমাত এটিকলি দুটিপাত যি আঁচনি চাহ বাগিচা শ্ৰমিকসকলক লৈ চৰকাৰে গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই আঁচনিটোৰ ডুমডুমাৰ পৰাই পোনপটীয়াভাৱে তেওঁ সমগ্ৰ অসমৰ কাৰণে এটা লঞ্চ কৰিব আৰু তাৰপিছত মহিলা উদ্যমিতাৰ আঁচনিৰ বাবে তেওঁ দুলীয়াজানলৈ আহিব সেই সুযোগটোৱে আমি আকৌ গ্ৰহণ কৰিছোঁ তেওঁ যাতে এই খেলখনত থাকি পেলাই আমাৰ যুৱকসকলক যাতে উৎসাহিত কৰে আৰু নতুন প্ৰজন্মক যাতে তেওঁ এটা বাৰ্তা দিব পাৰে সেইকাৰণে তেখেতক আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক লৈ যিহেতু আমি খেলখন পাতিছোঁ গতিকে তেওঁ আহিলে ল'ৰাবিলাকে উৎসাহ পাব দুটা কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী ইয়াত দুটা যিহেতুকে দুলীয়াজান খুব সৰু চহৰ তেনে ক্ষেত্ৰত দুটাকেই মুখ্যমন্ত্ৰী কাৰ্যসূচী নিৰাপত্তা দিশটো কিবা অসুবিধা আছে নেকি নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিবৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন আছে জিলা প্ৰশাসন আছে তেওঁলোকে নিশ্চয় চাব আৰু মই ভাবোঁ আজিৰ তাৰিখত অসমত খুব সুন্দৰ বাতাবৰণ খুব ভাল পৰিৱেশ আৰু খেলৰ দৰে এটা মানে ভাল কাম ইয়াত সদায় দুলীয়াজানবাসীৰ সহযোগিতা বিগত দিনবিলাকত আমি দেখি আহিছোঁ ভৱিষ্যতেও থাকিব যিহেতুকে দুখনকৈ দলং দুটা সোমোৱা এণ্ট্ৰি পৰত দুখনকৈ দলং নিৰ্মাণ ব্যৱস্থাত আছে তেনে ক্ষেত্ৰত যিটো ক্ৰাউড ইয়ালৈ হ'ব মুখ্যমন্ত্ৰীয়ে ভাবোঁ তেনে ক্ষেত্ৰত কেনেধৰণৰ পৰিস্থিতি মোকাবিলা কৰিব বুলি আপুনি অনুভৱ কৰিছে সেইখিনি নিশ্চয় প্ৰশাসনে চাব মই নাভাবোঁ কাৰণ কিছুদিন আগত নামৰূপত বৰ ডাঙৰ অনুষ্ঠান এটা হৈ গৈছে খুব ধুনীয়াকৈ ট্ৰেফিক মেনেজমেণ্ট হৈছিল গতিকে ইয়াততো বহুত বেছি ক্ৰাউড নাথাকে সেইকাৰণে অসুবিধা হ'ব বুলি মই নাভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221